খুবটাং বন্ধুবৰ ফাৰ্ষ্ট অফ অল ৱেলকাম বেক এগেইন। এতিয়া ঘৰৰ পৰা গৈ আছোঁ বাৰীৰ টঙিলৈ আৰু আজি প্ৰায় 31 দিন হ'ল। 31 দিনৰ মূৰত আজি মই কেমেৰা হাতত তুলি লৈছোঁ এটা ব্লগ শ্বুট কৰোঁ বুলি। কিয় কৰা নাছিলোঁ, কেমেৰা কিয় হাতত লোৱা নাছিলোঁ কৈ আছোঁ। আচলতে কি হ'ল জানেনে, মোৰ লাষ্ট ভিডিঅ' আপোনালোকে চেনেলত মোৰ চাইছেই। মই লাষ্ট ভ্ৰমণ কৰিছিলোঁ আপোনাৰ কোকৰাঝাৰ গোসাঁইগাঁও, মোৰ শহুৰ বাৰী। চ' শহুৰ বাৰীৰ পৰা ঘূৰি আহিলোঁ, মই সপৰিয়ালে গৈছিলোঁ যিহেতু ভিডিঅ'ত নিশ্চয় আপোনালোকে চাইছেই। শহুৰ বাৰীৰ পৰা ঘূৰি অহাৰ পাছত মানে কি বিহু আহিবৰ হৈছে, বিহুলৈ এসপ্তাহ দিন আছেগৈ। চ' এসপ্তাহৰ আগতে মই পালোহি ঘৰ, আৰু তাৰ ঘৰৰ আহি পোৱাৰ পাছৰ পৰাই মই এনেকুৱা ধৰণে মানে কি ব্যস্ত হৈ পৰিলোঁ নিজৰ কিছুমান ঘৰুৱা কামত। আচলতে কি আজিকালি কামৰ হাজিৰা মানুহ পাবলৈ একেবাৰে নোহোৱাৰ দৰে হৈ পৰিছেগৈ। গতিকে নিজৰ কামবোৰ, বাৰীৰ কামবোৰ মই নিজেই কৰিবলৈ চেষ্টা কৰোঁ পৰাপক্ষত যিমানখিনি পাৰোঁ, আৰু তেনেদৰে মানে কি কামবোৰ ওলাই আজিলৈকে গৈ আছে। চ' তেনেকৈয়ে মানে কি বাৰীৰ কামত প্ৰায় 1 মাহ দিন ব্যস্ত থাকিলোঁ, আৰু মানে তাৰ মাজতে নেৰা নেপেৰা বৰষুণ আৰম্ভ হ'ল। গতিকে বৰষুণৰ বাবে মাজতে কেইদিনমান একো কৰিব নোৱাৰা কণ্ডিশ্যন, মানে কি হাতত দা কুঠাৰ একো ল'বলৈও, বাৰীত কিবা এটা কৰিবলৈও মানে কি একো উপায় নাই। আৰু বাৰী দেখিছে নিশ্চয়, এইফালে এতিয়া ঘাঁহনি হৈ আছে, কাৰণ আজিকালি মই বাৰী চফা কৰিবলৈ এৰি দিলোঁ। কাৰণ মোৰ গৰু ছাগলী হ'ল নহয় আজিকালি। আগতে মানে কি গোটেই বাৰীসমূহ মই বাৰীখন এইফাললৈ একেবাৰে টকলা কৰি ৰাখিছিলোঁ, ঘাঁহ এডালো আপোনালোকে দেখিয়ে নাপাইছিলে নিশ্চয়। আজিৰ পৰা 2 বছৰ আগৰ ভিডিঅ' আপোনালোকে যদি যিসকলে চাইছে তেওঁলোকে দেখিছে। চ' এইফাললৈ এতিয়া ঘাঁহনি, আৰু এইফাললৈ এইখন চাংখন, এতিয়া চাংখনত কি উঠিছে দেই, আপোনাৰ কুন্দুলি আছে, আৰু এতিয়া জিকা উঠিছে, আৰু ভোল উঠিছে, জহা ভোল উঠিছে। আৰু এইফালে পুখুৰীত এতিয়াও মাছ মেলা নাই, মই এতিয়ালৈকে মাছ মেলিম আৰু এতিয়া মানে কি ছিজন আহিছে, আৰু জেঠত মাছ মেলিবলৈ আমাৰ এইফালেলৈ পোনা আহে। চ' পানী এইফালৰ পুখুৰীটোতো হৈছে, আৰু এইফালৰ পুখুৰীটোতো পানী এয়া ফুল। চ' মাছ মেলিব পৰা হৈছেগৈ আৰু পুখুৰীত। যি হওক বাৰু, আৰু দেখাই দিছোঁ আপোনালোকক মোৰ চাংঘৰটো, এয়া টঙি ঘৰটো। আৰু কি কাম কৰিলোঁ মই এইকেইদিনত আপোনালোকক অকণমান দেখুৱাওঁচোন ব'লক। আচলতে কি এইফাললৈ আছে মোৰ, নিশ্চয় আপোনালোকে জানে, মোৰ হাঁহৰ গঁৰালটো। হাঁহৰ গঁৰালটোত মই কৰিলোঁ কি, এতিয়া বৰ্তমান কুকুৰা গঁৰাললৈ কনভাৰ্ট কৰিলোঁ এই হাঁহৰ গঁৰালটো। এয়া চাওক, এইবোৰ কামত মই ব্যস্ত হৈ আছিলোঁ। এই হাঁহৰ গঁৰালটো এতিয়া বৰ্তমান ইয়াত কুকুৰা থাকে, আৰু এতিয়া বৰ্তমান 2জনী কুকুৰাই উমনি লৈ আছে। চাওক, এজনী আৰু এইজনী। তহঁতক আমনি নাই কৰা, বহ আহত বহ, আমনি নাই কৰা তহঁতক। চ' এই কুকুৰা গঁৰালটোৰ কামত লাগিলোঁ। আৰু কুকুৰা মানে কি, আচলতে কুকুৰা গঁৰাল মোৰ আৰু এটা আছে, মোৰ চাংঘৰৰ তলতে আছে, কিন্তু তাত কুকুৰাৰ সংখ্যা অলপ বেছি হৈ যোৱাৰ বাবে, গতিকে এইটো অলপ ডাঙৰ, গতিকে ইয়ালৈ শ্বিফ্ট কৰি দিলোঁ কুকুৰাখিনি। চ' এই কামটোতো লাগি আছিলোঁ, আৰু তাৰপাছত আপোনালোকক দেখাওঁতে এটা ডাঙৰ কাম কৰিলোঁ। ডাঙৰ মানে মোৰ কাৰণে ডাঙৰ, বিশেষকৈ বৰ বেছি ডাঙৰ কাম নহয়, একেবাৰে সৰু কাম মানে। কামটো হৈছে কি, মোৰ কাৰণে ডাঙৰ কি কাৰণে হ'ল, মই গোটেইখিনি অকলে কৰিবলগীয়া হ'ল। ঘৰৰ পৰা প্ৰায় 300 মিটাৰ দূৰৰ পৰা কান্ধত ভাৰ পাচি লৈ, ভাৰত কঢ়িয়াই মই এয়ালৈকে কঢ়িয়ালোঁ। গিটি, ইটা, শিল, বালি, এনেকৈ চিমেণ্টলৈকে কঢ়িয়াই মেলি মই কৰিলোঁ এই ছাইডটো। চাওক, চাংঘৰৰ তলৰ এইফালটো পকা কৰিলোঁ, এইফালে এই বাৰাণ্ডাডোখৰ পকা কৰিলোঁ, আৰু এইফালেলৈ এইখিনি পকা কৰিলোঁ। এইডোখৰটো আপোনালোকে আগতে দেখা নাছিলে হয়নে? এই চালিখন আগতে নাছিলে, এই চালিখন নতুনকৈ দিয়া হ'ল, নিজে কৰিলোঁ। আৰু তাৰপাছত এইফাললৈ আছিলে আপোনাৰ এটা মাত্ৰ, এইটো ছাগলী গঁৰাল, কিন্তু এই ছাগলী গঁৰালটো এতিয়া এক্সটেনশ্যন কৰা হ'ল, আৰু এটা বনোৱা হ'ল ইয়াত, এইখিনিও নিজেই কৰিলোঁ। আৰু আপোনালোকক দেখাওঁ, এইখন চাওক, এইখন এখন খাটিয়া, নিশ্চয় দেখিছে। খাটিয়া মানে খাটিয়া বুলি আচলতে নকয় এইখনক কোৱা হয় চাৰপাই, হয়নে? চ' এখন চাৰপাই, এই চাৰপাইখনো মই নিজে সাজিলোঁ। কাৰণ বাৰীত আচলতে কি, এই গৰমৰ দিনত ইফালে সিফালে 2-এটা সৰু সুৰা কাম কৰি থাকোঁতেও গৰম উঠি ঘাম ওলাই নিশ্চয়। গতিকে ঘামৰ ঘৰ্মাক্ত দেহাৰে টঙি ঘৰৰ ওপৰলৈ গৈ তাত অলপ সুন্দৰকৈ সজোৱা আছে, কাৰ্পেট মানে চোফা টোফা দিয়া আছে, তাতে মই শুওঁ ৰাতি। চ' বিচনা পত্ৰ লেতেৰা কৰিবলৈ ভাল নালাগে, গতিকে এই তলত মানে কি চাংঘৰৰ তলত শুবলৈ বুলিয়ে, দিনত অলপ আৰাম কৰিবলৈ বুলি এই চাৰপাইখন বনালোঁ। চ' এনেকুৱা ধৰণে 2-এটা কামত, সৰু সুৰা কামতে ব্যস্ত থাকি মুঠতে এই 30 দিন সময় পাৰ কৰিলোঁ। আৰু এইটো মোৰ গোহালিটো, গৰু এতিয়া পিছফালৰ পথাৰত বান্ধি থৈছোঁ। চ' এনেকৈয়ে পাৰ কৰিলোঁ 1 মাহ দিন, 31টাকৈ দিন। আৰু সেইকাৰণে মানে কি এনেকুৱা এই ব্যস্ততাৰ মাজত, আৰু কেমেৰা হাতত লৈ, আৰু এইবোৰ মানে কি কামবোৰ কৰি থকাৰ মাজত মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, মই এনেকৈ কৰিছোঁ, মই তেনেকৈ কৰিছোঁ, এই ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ মোৰ একেবাৰে মন নাযায়, যিহেতু মই ট্ৰেভেল ব্লগিং কৰোঁ। চ' আপোনালোকক এটা নতুন খবৰ,
এই সুযোগতে দি দিওঁ সেইকাৰণে আচলতে এই ভিডিঅ'টো বনালোঁ ইমানখিনি পাতনি জোৰাৰ কোনো প্ৰয়োজনেই নাছিল পোনে পোনে আপোনালোকক মই কথাটো ক'বগৈ পাৰিলোহেঁতেন কিন্তু তথাপিতো যি হওক এতিয়া আৰম্ভ কৰোঁ আচল কথাটোলৈ আহোঁ আচল কথাটো হৈছে মই যিহেতু ট্ৰেভেল ব্লগিং কৰোঁ আৰু প্ৰতি বছৰে নতুন এডোখৰ ঠাইলৈ যাবলৈ মই প্ৰতি বছৰে এটা মোৰ মনৰ ইচ্ছা থাকে এটা হেঁপাহ থাকে মই ভ্ৰমণ কৰি বিৰাট ভাল পাওঁ সেই গতিকে প্ৰতি বছৰেই যাওঁ যিহেতু এই বছৰো কিয় ব্যতিক্ৰম হ'ব এই বছৰো মই নতুন এটা যাত্ৰাৰ পাতনি মেলিবলৈ লৈছোঁ আপোনালোকে এই খবৰটো দিবলৈ বুলি এই ভিডিঅ'টো কৰিছোঁ আৰু আপোনালোকেও চাবলৈ পাব নতুন নতুন ঠাইৰ নতুন কিছুমান ভিডিঅ' আৰু ক'লৈ যাম সেই কথাও আপোনালোকক কৈ দিওঁ ক'লৈনো যাম মোৰ প্ৰিয় ঠাইখন হৈছে হিমালয় হয় মোৰ একেবাৰে আপোন একেবাৰে প্ৰিয় ঠাই হিমালয় আৰু হিমালয় মানেই হৈছে নেপালতে হিমালয় অৱস্থিত গতিকে নেপাললৈ যাওঁ আৰু নেপাললৈ গৈ হিমালয়ৰ কোলাত কেইদিনমান পাৰ কৰি মাত্ৰ 4 দিন সময় হিমালয়ৰ কোলাত পাৰ কৰি মনটোক শান্ত কৰোঁগৈ মনটোক হাত পেলাওঁ আৰু তাৰ পাছত আকৌ পুনৰ আহি নিজৰ কামত ব্যস্ত হ'বই লাগিব সেইকাৰণেই এই ভিডিঅ'টো কৰিলোঁ গতিকে খবৰটো আপোনালোকক দিলোঁ যে অতি সোনকালে গৈ আছোঁ অতি সোনকালে মানে অহা 3 পৰা 4 জুনৰ ভিতৰত আজি হৈছে 21 মে নেকি আজি কেই মে কিমান তাৰিখ আজি 21 মে আছে বুধবাৰ আজি 21 মে চ' আৰম্ভ কৰিম যাত্ৰা 3 বা 4 জুনলৈ চ' এই খবৰটো আপোনালোকক দিলোঁ ষ্টে টিউনড চাই থাকিব ভিডিঅ'বোৰ আহিবলগীয়া আছে নেপালৰ নতুন এডোখৰ ঠাইৰ ঠাইডোখৰ এতিয়াও মই কনফাৰ্ম কৰা নাই কোনডোখৰ ঠাইলৈ যাম মই এতিয়ালৈকে ৰিচাৰ্চে কৰি আছোঁ 2-3 ডোখৰ ঠাইলৈ মই ৰিচাৰ্চ কৰি আছোঁ হিলে নামৰ এডোখৰ ঠাই আছে ধৰাণ ডিষ্ট্ৰিক্টত তালৈ মই চিন্তা চৰ্চা কৰি আছোঁ তাৰ পাছত এটা পথেৰে মই একেবাৰে যোৱা নাই আজিলৈকে নেপাললৈ মই যিমানবাৰ গৈছোঁ এতিয়ালৈকে বহুবাৰ গ'লোঁ দেই মই হিচাপে পাহৰিলোঁ কিমানবাৰ গ'লোঁ মই এণ্ট্ৰি কৰিছোঁ সদায় কাকৰভিটা বৰ্ডাৰেৰে NJPত নামো সদায় ডিব্ৰুগড়ৰ পৰা ট্ৰেইনেৰে গৈ NJPত নামো তাৰপিছত কাকৰভিটা বৰ্ডাৰেৰে নেপালত এণ্ট্ৰি কৰোঁ কিন্তু এইবাৰ ভাবিছোঁ বৰ্ডাৰটো চেঞ্জ কৰোঁ কিমান আৰু কাকৰভিটা বৰ্ডাৰখন এতিয়া যেন মোৰ আমাৰ নিজৰ লোকেল গাঁও ঘৰৰ নিচিনা বা নিজৰ ডিব্ৰুগড় চহৰৰ কোনোবা এটা গলিৰ দৰে তেনেকুৱা ধৰণৰ চিনাকি হৈ পৰিলে নতুন কিবা এটা মানে কি বিচাৰি যাওঁ বুলি যিহেতু ওলাইছোঁ গতিকে এইবাৰ বৰ্ডাৰটো চেঞ্জ কৰোঁ এইবাৰ ভাবিছোঁ মই পশুপতিনাথ বৰ্ডাৰেদি খুব সম্ভৱ এণ্ট্ৰি কৰিম NJPতে নামিম কিন্তু পশুপতিনাথ বৰ্ডাৰলৈ কাকৰভিটা বৰ্ডাৰৰ পৰা নাই বুলি আপোনাৰ 200 কিলোমিটাৰ দূৰ হ'ব গতিকে সেই বাটছোৱা মই যাম শ্বেয়াৰিং টেক্সিয়েদি মানে টাটা চুমুৱেদি চ' সেইখিনি বাটৰো ভিডিঅ' পাব আৰু যিখিনি অঞ্চল ঘূৰিম এতিয়া সেইটো বাটেৰে সোমালে মই বহুতখিনি নতুন অঞ্চল পাম চ' যি হওক বাৰু আজিলৈ ইমানেই চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ নতুন ভিডিঅ' যিহেতু আহি আছে নতুন ঠাই চাবলৈ পাব আৰু এটা লাইক দিব ভাই ভাল লাগিছে যদি মোৰ চেনেলটো এটা লাইক দিব চ' গাইজ আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম যাত্ৰাৰ ভিডিঅ'ত এতিয়া আৰু ঘৰুৱা দুই এটা ইটো ইফালে ইটো ভিডিঅ' দি সময় পাৰ কৰি নাথাকোঁ নতুন যাত্ৰাৰ নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ আপোনালোকৰ মাজলৈ ট্ৰেভেল অসমীয়াত